নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাওঁ হওক এটা নতুন ৰেচিপি ঔটেঙা আৰু অমিতাৰ সৈতে গাহৰি মাংস। প্ৰথমতে মাংসখিনি ধুনীয়াকৈ বইল কৰি লোৱা হৈছে। বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে। ঘৰৰে দুটামান ঔটেঙা দিম বুলি ভাবিলোঁ যিহেতু মাংসত। মাংসখিনি ইতিমধ্যে বইল কৰি লোৱা হ'লেই বন্ধুসকল। এয়া মাংসত দিবৰ বাবে দুটামান পিঁয়াজ কাটি লোৱা হৈছে। আৰু দুটামান বিলাহী দিলে যিহেতু মাংসখিনি খাই সোৱাদ হয়, সেইকাৰণে দিয়া হৈছে দুটামান বিলাহীও। আৰু লগতে আলু দুটামানো দি দিয়া হৈছে। মাংসত যিহেতু আলু দিলে ভালেই হয় খাবলৈ। ইয়াৰ লগতে দুচকলমান অমিতা, যিহেতু অমিতাৰ সৈতেই আজি বনোৱা হ'ব, অমিতা ঔটেঙা সৈতে, সেইকাৰণে দুচকলমান অমিতাও দি দিয়া হ'ল। অমিতা দিলে মাংসখিনি খুব ধুনীয়াকৈ সিজিও যায়। ইতিমধ্যে তেল দিয়া হৈছে কেৰাহীত। মাংসখিনি এতিয়া দি দিয়া হ'ব বন্ধুসকল। খুব ধুনীয়াকৈ মাংসখিনি লৰাই দিয়া হৈছে বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া অনা ঔটেঙাটো ধুনীয়াকৈ কাটি দিয়া হ'ব মিহি মিহিকৈ, যিহেতু ডাঙৰ ডাঙৰকৈ কাটিলে ঔটেঙাখিনি নিসিজে, সেইবাবে সৰু সৰুকৈ কাটি দিয়া হৈছে। আৰু সৰু সৰুকৈ কাটিলে ৰসখিনিও খুব সোনকালে ওলাই যায় ঔটেঙাৰ। এতিয়া মাংসখিনিত নিমখ হালধি দি খুব ধুনীয়াকৈ লৰাই দিয়া হ'ব বন্ধু বান্ধৱীসকল। এয়া দেখিছে, নিমখ হালধি দি খুব ধুনীয়াকৈ লৰাই দিয়া হৈছে বন্ধু বান্ধৱীসকল। এতিয়া যিহেতু মাংসত যি পেকেটিং মছলা ইউজ নকৰোঁ, সেইবাবে ঘৰৰে আদা নহৰু আৰু ডালচেনি দি ধুনীয়াকৈ পিচি দিয়া হৈছে পটাত। আৰু পেকেটিং মছলা বেছি ইউজ কৰিলেও ভাল নহয় পেটৰ বাবে, সেইবাবে ঘৰুৱা আদা নহৰুকে দিয়া হৈছে। খুব সুন্দৰভাৱে এতিয়া আলুখিনি দি দিয়া হ'ল। আলু অমিতাখিনি দি দিয়া হ'ল ধুনীয়াকৈ, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া সুন্দৰভাৱে লৰাই দিয়া হৈছে। ধুনীয়াকৈ মাংসখিনিৰ সৈতে মিক্স কৰি দিয়া হ'ল। ওপৰৰ পৰা ঔটেঙা দি দিয়া হৈছে বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে। এয়া বিলাহীখিনিও দি দিয়া হ'ল। এতিয়া সুন্দৰভাৱে লৰাই দিয়া হৈছে। এতিয়া ওপৰৰ পৰা জলকীয়া কেইটামান কাটি দিয়া হৈছে। অলৰেডি ধুনীয়াকৈ মাংসখিনি ভজা হৈ গ'ল বন্ধু বান্ধৱীসকল। এতিয়া পানী দিয়া হ'ব। ইয়াৰ ওপৰৰ পৰা ধনিয়া দি দিয়া হ'ল বন্ধু বান্ধৱীসকল, দেখিবলৈ পাইছে খুব ধুনীয়াকৈ মাংসখিনি উতলি আছে। ধনিয়াও দি দিয়া হ'ল বন্ধু বান্ধৱীসকল। মাংস প্ৰায় হৈয়ে গৈছে আৰু। এয়া প্লেটত ধুনীয়াকৈ
বাঢ়ি দিয়া হৈছে মাংসখিনি দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ এটা আহিছে মাংসখিনি দেখিবলৈ পাইছে বন্ধু-বান্ধৱীসকল। আপোনালোকেও এদিন খাব এনেকৈ অমিতা, ঔটেঙা আৰু গাহৰি মাংস। কেনেকুৱা হয় মোক জনাব কমেণ্ট কৰি। যিহেতু মাংসখিনি খুব ধুনীয়া টেষ্টি হৈছে দেখিবলৈ পাইছে নহয়। এদিন খাই চাব এনেকৈ এটা নতুন ৰেচিপি এইটো। এতিয়া ধুনীয়াকৈ মই খাই লওঁ, আপোনালোকেও খাই এদিন জনাব কেনেকুৱা হয় কমেণ্ট কৰি জনাব মোক। ঠিক আছে বন্ধুসকল আজিলৈ বাই বাই।